কেইবাটাও ভাল খবৰ লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা 17 বা 18 তাৰিখে আমাৰ কাজিৰঙাৰ ৰোড এলিভেটেড কৰিডৰ প্ৰায় 35 কিলোমিটাৰ হ'ব, যিটো বহু দীৰ্ঘদিনীয়া সমস্যা আছিল, দাবী আছিল, জীৱ জন্তুৰ অসুবিধা হৈছিল। তাৰেই কামটোৰ আধাৰশিলা কৰিবলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু কেইবাটাও কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা। আমি দুটা ঠাই বাছনি কৰিছোঁ, এটা হৈছে আমাৰ নগাঁৱৰ বৰঘাটত আৰু দ্বিতীয়টো হৈছে এই স্থানত। আমি অলপ পাছত আমাৰ দলৰ গপ দলৰ আমাৰ সকলোৰে লগত আলোচনা কৰি সিদ্ধান্ত ল'ম কোনটো জাগাত কোনটো স্থানত কৰিম। কিন্তু আকৌ কৈছোঁ, দুটা স্থানত কৰিম বুলি আমি ভাবিছোঁ। এটা হ'ল নগাঁৱৰ বৰঘাটত আৰু এটা হ'ল এই নলতলিৰ এই স্থানটোত। কোনটোত কৰিম আমি আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত সিদ্ধান্ত ল'ম। 17 বা 18 জানুৱাৰীত আহিব। 17 বা 18 জানুৱাৰীত আহিব। খুব ভাল ভাল কাম লৈ 3-4টা ভাল ভাল কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। গতিকে আমি খুব উলহ মালহেৰে তেখেতক আদৰণি জনাম। হোজাই, তাৰপিছত নগাঁও, শোণিতপুৰ আটাইকেইখন জিলাৰ 2টা দলৰ লোকক আমি নিমন্ত্ৰণ কৰিছোঁ। আগন্তুক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ ক্ষেত্ৰত আমি কেনেধৰণে সহযোগ কৰিম বা যোগাযোগ সফল কৰি তুলিম, সেই বিষয়ে আমাৰ আলোচনা হ'ব। আৰু বিষয়াসকলৰ লগত এতিয়া ইতিমধ্যে জিলা আয়ুক্তকে ধৰি সকলোৰে লগত এতিয়া আলোচনা হ'ব। আলোচনা হৈ এই প্ৰধানমন্ত্ৰীৰ বিহুৰ লগে লগে যিটো ভ্ৰমণ হ'ব, বিহুৰ পিছতে সেই ভ্ৰমণটো যাতে আমি সফল কৰি তুলিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰি আছোঁ।